মেঘ ৰাশিৰ জাতক জাতিকাসকলে বৰ্তমান সময়ত আপোনালোকৰ জীৱনত শনিদেৱৰ চাৰে ছাতিৰ কুপ্ৰভাৱ যথেষ্ট পৰিছে বুলি অনুভৱ কৰিছে নেকি? এই সময়ছোৱাত আপোনালোকে জীৱনত নানা ধৰণৰ ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি? নতুবা কোনোৱে এই সময়ছোৱাত হতাশাৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি? নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ টাইটেল চাই আপোনালোকে গম পাইছে যে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে মেঘ ৰাশিৰ জীৱনত শনিদেৱৰ চাৰে ছাতিৰ প্ৰভাৱ 2026 বৰ্ষত কেনেদৰে পৰিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। ইতিমধ্যে 2026 বৰ্ষৰ আমি আধাখিনি সময় পাৰ কৰিলোই আৰু বৰ্তমান সময়ত মেঘ ৰাশিৰ জীৱনত শনিদেৱৰ চাৰে ছাতিৰ প্ৰথম চৰণ চলি আছে আৰু এই প্ৰথম চৰণ চলি থাকিব 2027 বৰ্ষৰ জুন মাহলৈকে। প্ৰকৃততে ক'বলৈ গ'লে শনিদেৱৰ চাৰে ছাতিনো কি? শনিদেৱে প্ৰত্যেক 2.5 বছৰ মূৰে মূৰে নিজৰ স্থান পৰিৱৰ্তন কৰে, ৰাশি পৰিৱৰ্তন কৰে। তাৰ ফলস্বৰূপে তিনিটা ৰাশিৰ ক্ষেত্ৰত শনিদেৱৰ চাৰে ছাতিৰ সৃষ্টি হয় আৰু দুটা ৰাশিৰ ক্ষেত্ৰত শনিদেৱৰ ঢৈয়া অৰ্থাৎ অষ্টম আৰু চতুৰ্থ ভাৱৰ ঢৈয়াৰ সৃষ্টি হয়। মেঘ ৰাশিৰ জীৱনত বৰ্তমান সময়ত শনিদেৱৰ চাৰে ছাতিৰ প্ৰথম চৰণ চলি আছে। সৰ্বপ্ৰথমে চাওঁ আহক মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত জীৱনত যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছে নেকি? হয়তো অতীততে আপোনালোকে সফলতা পাবৰ বাবে যিমান কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল বৰ্তমান সময়ত হয়তো তাতোকৈ বেছি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। তাৰ প্ৰথম কাৰণেই হ'ল যে শনিদেৱে বৰ্তমান সময়ত আপোনালোকৰ পৰা কঠোৰ পৰিশ্ৰম বিচাৰিছে। আপোনালোকক জীৱনৰ মূল্যবোধৰ বিষয়ে যথেষ্ট জ্ঞান দিব বিচাৰিছে। আৰু এটা কথা মেঘ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য কৰিব যে আমি যেতিয়া বিপদত পৰো, আমি যেতিয়া কিবা প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হওঁ, তেতিয়াহে প্ৰকৃততে আমাৰ শক্তি কিমান, আমাৰ ক্ষমতা কিমান সেই বিষয়ে আমি নিজকে ভালদৰে বুজিব পাৰো। অৰ্থাৎ সেই পৰিস্থিতিৰ সন্মুখীন হলেহে, আমি বিপদত পৰিলেহে আমাৰ প্ৰকৃততে ক'বলৈ গ'লে ক্ষমতা কিমান সেই বিষয়ে আমি অনুধাৱন কৰিবলৈ সক্ষম হওঁ। গতিকে এই সময়ছোৱাত সৰ্বপ্ৰথমে আমি মানসিকভাৱে সবল হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকে যদি কঠোৰ পৰিশ্ৰম কৰে, লগতে ধৈৰ্য ধৰি থাকে, ধৈৰ্য আপোনালোকে ধৰিব লাগিব আৰু নিজৰ মাজত সৰলতা ৰাখিব লাগিব। আপোনালোক সদায় ডাউন টু আৰ্থ হৈ থাকিব লাগিব, গ্ৰাউণ্ডেড হৈ থাকিব লাগিব, তেতিয়া শনিদেৱে কিছু বিলম্ব হলেও বেষ্ট ৰিজাল্ট দিব। কিয়নো শনিদেৱ হৈছে কৰ্মৰ কাৰক গ্ৰহৰ লগত শনিদেৱ হৈছে ন্যায়ৰ কাৰক গ্ৰহ বুলিও ক'ব পাৰি। গতিকে এই সময়ছোৱাত শনিদেৱে আপোনাৰ লগত ন্যায় কৰিব যদিহে আপুনি ন্যায়ত থাকে। আৰু এই সময়ছোৱাত আপোনালোকে যেনে ধৰণৰ কঠোৰ পৰিশ্ৰম কৰিব আৰু পূৰ্বতে আপোনালোকে জীৱনত যেনে ধৰণৰ পৰিশ্ৰম কৰিছিল আৰু যেনে ধৰণৰ ন্যায় প্ৰতিষ্ঠাৰ বাবে নিজৰ ফালৰ পৰা ইফৰ্টছ দিছিল, প্ৰচেষ্টা আগবঢ়াইছিল, আপোনালোকে এই সময়ছোৱাত তেনে ধৰণৰ ফলাফলেই পাব। বহুতৰ মনত এই সময়ছোৱাত হয়তো ৰং কনচেপ্ট থাকিব পাৰে যে এই সময়ছোৱাত হয়তো আপোনালোকক কোনোবাই নেগেটিভ এনাৰ্জি আপোনাৰ ফালে পঠিয়াইছে। কোনোৱে হয়তো আপোনালোকৰ জীৱনত এই সময়ছোৱাত খেলা খেলিব বিচাৰিছে, কোনোবাই হয়তো আপোনালোকৰ ওপৰত ব্লেক মেজিক কৰিছে। আপোনালোকে যদি ভাবি লয় যে আপোনালোকৰ ওপৰত ব্লেক মেজিক কৰিছে, কোনোবাই আপোনালোকৰ ওপৰত নেগেটিভ এনাৰ্জি পঠিয়াইছে, তেনেধৰণে ভাবিলে আপুনি কি কৰিব পাৰিব প্ৰকৃততে জীৱনত ভাবকচোন। এটা বেয়া কনচেপ্ট যদি আপোনালোকে মনত সোমায়ে লয়, অৰ্থাৎ আপোনালোকক কোনোবাই ব্লেক মেজিক কৰিছে বুলি যদি আপোনালোকে একচেপ্ট কৰিয়ে লয়, তেন্তে মানসিকভাৱে আপোনালোকে প্ৰকৃততে কিমান সবল হ'ব পাৰিব। আপোনালোকক যোনে যিয়েই নকৰক কিয়, 10-12 জন ব্যক্তিয়ে মিলি আপোনালোকক ব্লেক মেজিক নকৰক কিয়, আপোনালোকে যদি মেণ্টেলি ষ্ট্ৰং হৈ থাকে, আপোনালোকৰ মাইণ্ড পাৱাৰ যদি আপোনালোকে ষ্ট্ৰং কৰি ৰাখে, মানসিকভাৱে যদি আপোনালোকে নিজকে শক্তিশালী কৰি ৰাখে, তেন্তে আপোনালোকক কোনো চুলি এডালো লৰচৰ কৰিব নোৱাৰিব। এই পৃথিৱীত আমি উন্নতি কৰোঁতে হিংসা কৰা মানুহ যথেষ্ট আছে। জীৱনত যিসকলে বিশেষ একো কৰিব নোৱাৰে তেওঁলোকে বেলেগক সমালোচনা কৰিবলৈহে পাৰে আৰু তেনে ব্যক্তিৰ সংখ্যাই এতিয়া ক'বলৈ গ'লে বহুত হৈছে বুলি ক'লেও ভুল কোৱা নহয়। গতিকে তেনেধৰণৰ ব্যক্তিক মুঠেই আপোনালোকে প্ৰশ্ৰয় নিদিব। এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক, ন্যায়ত থাকক
আৰু এই সময়ছোৱাত আপোনালোকে ধৈৰ্য ধৰি থাকক, তেতিয়া চাব আপোনালোকক সফলতাৰ মুখ দেখোঁতে কোনো বাধা দি ৰাখিব নোৱাৰে। এই সময়ছোৱাত শনিয়ে আপোনালোকৰ জীৱনৰ প্ৰকৃত মূল্যবোধৰ বিষয়ে জ্ঞান দিবলৈ কিন্তু কেতিয়াও পিছ হুকি নাথাকে। অৰ্থাৎ এই সময়ছোৱাত শনিদেৱে বিভিন্ন প্ৰকাৰে আপোনালোকক জীৱনৰ সত্যৰ সন্মুখীন হ'বলৈ বিভিন্ন ধৰণৰ জ্ঞান দিব, আৰু শনিদেৱৰ সেই জ্ঞান আপোনালোকে যদি আহৰণ কৰিবলৈ সক্ষম হয়, তেন্তে আপোনালোকক এই সময়ছোৱাত বঢ়িয়া ৰিজাল্ট কৰাৰ বাবে, একেবাৰে ক'বলৈ গ'লে টপ ক্লাছ ৰিজাল্ট কৰাৰ বাবে কোনো বাধা দি ৰাখিব নোৱাৰে। বহুতো পৃথিৱীত এনেকুৱা সফল ব্যক্তি আছে যিসকলে শনিদেৱৰ চাৰে ছাতিৰ সময়ত ক'বলৈ গ'লে বেষ্ট ৰিজাল্ট পাবলৈ সক্ষম হৈছে। এতিয়া আহক মূল বিষয়বস্তুলৈ যাওঁ, যে শনিদেৱে আপোনাৰ কুষ্টিৰ কোনটো ভাৱত আছে, শনিদেৱৰ দৃষ্টি ক'ত ক'ত পৰিব, আৰু তাৰ ভাল আৰু বেয়া ফলাফল, অৰ্থাৎ ইয়াৰ পজিটিভ আৰু নেগেটিভ সাইড আপোনালোকৰ জীৱনত কেনেধৰণৰ পৰিব, সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। মই ইয়াত পজিটিভ নেগেটিভ সাইড বুলি নকওঁ, যিটো সত্য, যিটো প্ৰকৃত আইনা, সেয়াহে মই আপোনালোকক দেখুৱাবলৈ মোৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াম। এতিয়া আহক তেন্তে মূল বিষয়বস্তুটোলৈ যাওঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ কুষ্ঠিত শনিদেৱ বৰ্তমান সময়ত দ্বাদশ ভাৱত সুদীৰ্ঘ 30 বছৰ মূৰত অৱস্থান কৰিছে। আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱ হৈছে আপোনাৰ ব্যয়ৰ ভাৱ। আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱ হৈছে বিদেশ যাত্ৰাৰ ভাৱ, আধ্যাত্মিকতাৰ ভাৱ, লগতে হস্পিটেল ৰিলেটেড সাৰ্ভিসৰ ভাৱ। ইয়াতে দুটা কথা সংযোজন কৰিব পাৰো, যে শনিদেৱ যদি আপোনাৰ কুষ্ঠিৰ অৰ্থাৎ জন্ম লগ্নতে শুভ স্থানত আছে, তেন্তে আপোনালোকে কেনে ধৰণৰ ফলাফল পাব, আৰু শনিদেৱ যদি আপোনাৰ কুষ্ঠিৰ অশুভ স্থানত আছে, তেন্তে আপোনালোকে কেনে ধৰণৰ ফলাফল পাব। আপোনালোকে পূৰ্বতে যদি ভাল কৰ্ম কৰিছে, সেয়া আপোনালোকৰ পাষ্ট লাইফতো হ'ব পাৰে, পূৰ্ব জন্মতো হ'ব পাৰে, আৰু জীৱনত এতিয়ালৈকে যদি আপোনালোকে ভাল কাম কৰিছে, তেন্তে শনিদেৱ যদিও আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত আছে, আপোনাৰ লোকস্থানৰ ভাৱত আছে, তেন্তে আপোনালোকে যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। শনিদেৱ যদি জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্ঠিত শুভ স্থানত আছে, তেন্তে এই সময়ছোৱাত আপোনালোকৰ বিদেশত যাত্ৰা হ'ব পাৰে। বিদেশত আপোনালোকে হয়তো চাকৰি পাব পাৰে, নতুবা বেপাৰ বাণিজ্য আপোনালোকে এক্সটেণ্ড কৰিব পাৰে, নতুবা কৰ্ম সংক্ৰান্তত আপোনালোকে আপোনালোকৰ জন্মস্থানৰ পৰা বহু দূৰত হয়তো ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আৰু এই ভ্ৰমণৰ জৰিয়তে আপোনালোকে হয়তো নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব। কিন্তু শনিদেৱ যদি আপোনাৰ কুষ্ঠিৰ অশুভ স্থানত আছিল, তেন্তে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ হয়তো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত হয়তো যাত্ৰা পথত আপোনালোকে নানা ধৰণৰ বিপদ আপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, নতুবা আপোনালোকৰ ভৰিৰ বিষ, আঁঠুৰ সমস্যা, হাড়ৰ সমস্যা, কঁকালৰ বিষৰ সমস্যা, চকুৰ সমস্যা, দাঁতৰ সমস্যাটো হয়তো আপোনালোকে পৰিব পাৰে। লগতে আৰু এটা কথা মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব, যে আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱ হয়তো হৈছে আপোনাৰ আধ্যাত্মিকতাৰ ভাৱ। গতিকে এই সময়ছোৱাত আপোনালোকৰ আধ্যাত্মিকতাৰ ফালে, আপোনালোকৰ ঈশ্বৰৰ ফালে হয়তো যথেষ্ট মনোযোগ বাঢ়িব, অৰ্থাৎ ঈশ্বৰৰ ওপৰত আপোনালোকৰ গভীৰ আস্থা বাঢ়িব, যাৰ জৰিয়তে আপোনালোকৰ মনত হয়তো যথেষ্ট পজিটিভিটিৰ সৃষ্টি হ'ব পাৰে। শনিদেৱ আপোনাৰ কুষ্ঠিত যদি এক শুভ স্থানত আছে, আপোনাৰ কুষ্ঠিৰ যদি ত্ৰিকোণত আছিল, আপোনাৰ কুষ্ঠিৰ প্ৰথম, পঞ্চম আৰু নৱম ভাৱত আছিল, তেন্তে এই সময়ছোৱাত আপোনালোকৰ হয়তো দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন হ'ব পাৰে। এই সময়ছোৱাত হয়তো আপোনালোকে নানা ধৰণৰ সাধু মহন্তৰ সংস্পৰ্শলৈ আহিব পাৰে, আৰু জীৱনত এক হয়তো আপোনালোকে পজিটিভ ডিৰেকশ্যনত গতি কৰিব পাৰে। আপোনালোকৰ মাইণ্ড পাৱাৰ এই সময়ছোৱাত হয়তো যথেষ্ট ষ্ট্ৰং হ'ব পাৰে। লগতে যিসকলে হস্পিটেল ৰিলেটেড সাৰ্ভিসৰ লগত জড়িত হৈ আছে, যিসকল ডক্টৰ, যিসকল নাৰ্ছ, যিসকলে লেবৰেটৰীত কাম কৰে, তেওঁলোকৰ কুষ্ঠিত যদি শনিদেৱে এক শুভ স্থানত আছে, তেন্তে এই সময়ছোৱাত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট গ্ৰোথ আৰু ডেভেলপ কৰিবলৈ সক্ষম হ'ব। লগতে
শনিদেৱ যদি আপোনাৰ কুষ্ঠিত শুভ স্থানত আছে তেন্তে এই সময়ছোৱাত আপোনালোকৰ হাতেৰে যথেষ্ট টকা পইচা খৰচ হলেও সেয়া কিন্তু গঠনমূলক কামতহে হ'ব এই সময়ছোৱাত আপোনালোকৰ ঘৰত হয়তো কিবা মাংগলিক কৰ্ম হ'ব পাৰে বা আপোনালোকে ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা নতুন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত টকা পইচা খৰচ হ'ব পাৰে যি হয়তো ভৱিষ্যতৰ দিনত আপোনালোকে যথেষ্ট শুভ ফল পাবলৈ অৰ্থাৎ এনে ধৰণৰ ইনভেষ্টমেন্টৰ পৰা আপোনালোকে ভৱিষ্যতে যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব পাৰে এতিয়া হক চাও শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ কোন ভাৱত পৰিব শনিদেৱৰ তিনিটা দৃষ্টি আছে তৃতীয় সপ্তম আৰু দশম শনিদেৱৰ তৃতীয় দৃষ্টি পৰিব 1 2 3 আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত শনিদেৱৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱত আৰু শনিদেৱৰ দশম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠিৰ নৱম ভাৱত শনিদেৱৰ তৃতীয় দৃষ্টি আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত পৰিব আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ কমিউনিকেশ্যন স্কিলৰ ভাৱ আপোনাৰ বাণীসমূহৰ ভাৱ আপোনাৰ ধনৰ ভাৱ লগতে আপোনাৰ পৰিয়ালৰ ভাৱ বুলি ধৰা হয় গতিকে এই সময়ছোৱাত যিসকলে কমিউনিকেশ্যন স্কিলৰ লগত ৰিলেটেড জব কৰে যিসকলে শিক্ষকতা কৰে সেলস বা মাৰ্কেটিংত চাকৰি কৰে বা বিভিন্ন ধৰণৰ আপোনালোকে পাব্লিক ৰিলেটেড জবছৰ লগত জড়িত হৈ আছে আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকৰ কুষ্ঠিত শনিদেৱে শুভ স্থানত আছে আৰু যদিহে শুভ স্থানত নাই তেন্তে এনে ধৰণৰ বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে জীৱনত হয়তো বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে এই সময়ছোৱাত মেঘ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে বিশেষকৈ নিজৰ বাণীসমূহৰ ওপৰত নিজৰ কথা বতৰাৰ ওপৰত গুৰুত্ব দিব এই সময়ছোৱাত হয়তো আপোনালোকে কিছু জিদ্দি হৈ পৰিব পাৰে এই সময়ছোৱাত যদি আপোনালোক বেছি জিদ্দি হৈ পৰে আৰু আপোনালোকৰ বাণীসমূহত যদি বেছি কঠোৰতা প্ৰকাশ পায় তেন্তে আপোনালোকৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত সেয়া আপোনালোকৰ বৈবাহিক সম্পৰ্কই হওক নতুবা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কই হওক এই দুইটা ক্ষেত্ৰতে আপোনালোকে কিন্তু যথেষ্ট প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে জীৱনত যথেষ্ট বেয়া অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কোনো ক্ষেত্ৰত যিসকলৰ শনিদেৱ আপোনাৰ কুষ্ঠিত একেবাৰে অশুভ স্থানত আছে 6 8 12 পজিশনত আছে লগতে কোনো শুভ গ্ৰহৰ দৃষ্টি নাই তেওঁলোকৰ হয়তো এই সময়ছোৱাত ডাইভোৰ্স বা ব্ৰেকআপো হ'ব পাৰে চিন্তা নকৰিব গুৰুৰ দৃষ্টি যদি আপোনালোকৰ বিবাহৰ ভাৱত নতুবা আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত অৰ্থাৎ প্ৰেমৰ ভাৱত পৰিছে তেন্তে গুৰুৱে কিন্তু আপোনালোকক পৰীক্ষা কৰিব সম্পূৰ্ণ কুষ্ঠিখন নেদেখাকৈ সম্পূৰ্ণ প্ৰেডিকচন কৰিব নোৱাৰি কিন্তু এই ভিডিঅটোৰ জৰিয়তে মই আপোনালোকক থুলমূল ধাৰণাহে দিছো কি নহওক শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱতো পৰিব মই আগতেই ক'লো আৰু আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱ হৈছে প্ৰতিযোগিতাৰ ভাৱ আপোনাৰ শত্ৰুৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ কুষ্ঠিত যদি শনিদেৱ এক শুভ স্থানত আছে তেন্তে এই সময়ছোৱাত আপোনালোকে যিকোনো প্ৰতিযোগিতামূলক পৰিস্থিতিতে নিজকে আগবঢ়াই নিবলৈ সক্ষম হ'ব এই সময়ছোৱাত যিসকলে কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হয় কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হয় তেওঁলোকে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকে ঋণমুক্ত হ'ব কিন্তু এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ওপৰত কিন্তু বিশেষভাৱে গুৰুত্ব দিব লগতে এই সময়ছোৱাত আপোনালোকে কাৰোবাক ধাৰ ঋণ দিওঁতেও যথেষ্ট সাৱধান হ'ব কিয়নো শনিদেৱ যদি আপোনাৰ কুষ্ঠিৰ অশুভ স্থানত আছে জন্মলগ্নতে তেন্তে এই সময়ছোৱাত কোনোবাই আপোনালোকক টকা পইচাৰ ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে কোনোবাই আপোনালোকৰ পৰা যথেষ্ট টকা পইচা ধাৰ লৈ পিছত কিন্তু ঘূৰাই দিয়াৰ সম্ভাৱনা নাথাকিবও পাৰে গতিকে এই সময়ছোৱাত জীৱনত যিকোনো পদক্ষেপ লওঁতে আপোনালোকে যথেষ্ট ভাবি চিন্তি চাইহে আগবাঢ়িব লগতে শনিদেৱৰ দশম দৃষ্টি আপোনাৰ কুষ্ঠিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত পৰিছে এটা কথা মেঘ ৰাশিৰ জাতক জাতিকাসকল ক'ব লাগিব যে শনিৰ দৃষ্টি আপোনাৰ যিহেতু ভাগ্যৰ ভাৱত পৰিছে আৰু বৰ্তমান আপোনাৰ শনিদেৱৰ 6.5 চলি আছে গতিকে ভাগ্যৰ ক্ষেত্ৰত হয়তো কিছু আপোনালোকৰ বিলম্ব হ'ব পাৰে শনিদেৱে ভাগ্যৰ ক্ষেত্ৰতো এই সময়ছোৱাত আপোনালোকক যথেষ্ট পৰীক্ষা ল'ব পাৰে ঘাতে আপোনালোকক পানী খুৱাব পাৰে যে আপোনালোকৰ কেপাসিটি কিমান আপোনালোকে কিমান কঠোৰ পৰিশ্ৰম কৰিব পাৰে আপোনালোকে কিমান ধৈৰ্য ধৰি থাকিব পাৰে আপোনালোকে নিজৰ মাজত সৰলতা কিমানখিনি মেইনটেইন কৰিব পাৰে এই সকলোবোৰ যুদ্ধত যদি আপোনালোকে জয়ী হ'ব পাৰে
ধৈৰ্য ধৰি একাগ্ৰতাৰে যিকোনো পৰিস্থিতিতে আপোনালোকে যদি কঠোৰ পৰিশ্ৰম কৰি নিজকে আগবঢ়াই নিব পাৰে তেন্তে সৰ্বশেষত শনিদেৱে এই ৬.৫ সময়ছোৱাতে আপোনালোকক কিন্তু বেষ্ট ৰিজাল্ট দিব গতিকে মই আশা কৰো মেঘ ৰাশিৰ জাতক জাতিকাসকল এই সময়ছোৱাত আপোনালোকে সত্যত থাকি ন্যায়ত থাকি কঠোৰ পৰিশ্ৰম কৰি লগতে একাগ্ৰতাৰে জীৱনত আগবাঢ়ি যাওক আপোনালোকে নিশ্চয় নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো সৰ্বপ্ৰথমে আপোনালোকে শনিদেৱৰ বীজ মন্ত্ৰ এই সময়ছোৱাত কিন্তু ১০৮ বাৰ জপ কৰিবই লাগিব ওম প্ৰাং প্ৰিং প্ৰং শাহ শনিশ্চৰায় নমো নমঃ এই মন্ত্ৰফাঁকি ১০৮ বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব লগতে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগলৰ বীজ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শাহ ভূমায় নমঃ এই মন্ত্ৰফাঁকিও ১০৮ বাৰ জপ কৰিব লগতে পুৱা সোনকালে শুই উঠি সূৰ্য উদয় হোৱাৰ সময়ত গা পা ধুই সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেন্তে মেঘ ৰাশিৰ জাতক জাতিকাসকল এয়া হল ২০২৬ বৰ্ষত শনিদেৱৰ ৬.৫ ফলত আপোনালোকে জীৱনত কেনে ধৰণৰ ফলাফল পাব তাৰ এক থুলমূল ধাৰণা আজিৰ ভিডিঅটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছো সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক जय श्री राम जय बजरंग बली।